কৃষ্ণ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ এটি মহান অনুষ্ঠানলৈ। কটাহী ৰাজঘাট প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী উদযাপন বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে ভগৱতীৰ নামত মতলীয়া হৈ আছে, নামত মজি গৈছে। ইমান সুন্দৰ যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিছে। আৰু মুকলি সভাত অনুষ্ঠিত হোৱা খন্তেক পিছতে মুকলি সভাত আজি কিছু অংশ দেখাবলৈ চেষ্টা কৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক ইতিহাস প্ৰাথমিক কটাহী ৰাজঘাট 50টা বছৰ অতিক্ৰম কৰিছে। এই প্ৰাথমিক শাখাখনে জিলা শাখাৰ প্ৰাথমিক তেওঁলোকে নিশ্চয় জানে। আৰু আজিৰ এই মুকলি সভাত কটাহী ৰাজঘাট প্ৰাথমিক শাখাৰ সোণালী কটাহী ৰাজঘাট নামেৰে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰিছে দৰং জিলা শাখাৰ প্ৰাক্তন সাহিত্য সম্পাদক আমাৰ সকলোৰে শ্ৰদ্ধাৰ হিতেশ গৌৰৱ জনাই। এই পবিত্ৰ কাৰ্যসূচী আপোনালোকে নিশ্চয় উপভোগ কৰি আনন্দিত হ'ব বুলি আমি আশা ৰাখিছোঁ। খুব কম সময়ৰ ভিতৰত চপা কৰি আমি উলিয়াইছিলোঁ। এই গ্ৰন্থভাগি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ কটাহী ৰাজঘাটৰ 50 বছৰীয়া বৰ্ণিল ইতিহাস সম্বলিত লেখাৰে সমৃদ্ধ গ্ৰন্থ ৰূপে আমি প্ৰচেষ্টা চলাইছিলোঁ। ইয়াৰ হয়তো আমাৰ বহুতো সুন্দৰ হৈ যাব পাৰে, তাৰ বাবে আমি মাৰ্জনা বিচাৰিছোঁ। আৰু আজি আমি এই গ্ৰন্থভাগি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ প্ৰাক্তন সম্পাদক শ্ৰদ্ধাৰ হিতেশ গৌৰৱ গুৰুজনাক আমি উন্মোচন কৰিবৰ কাৰণে সমাৰে আহ্বান জনাইছোঁ। অলপ আগত কৃষ্ণ জয় গুৰু শংকৰ শ্ৰদ্ধাৰ অসমীয়া কটাহী ৰাজঘাট সোণালী জয়ন্তী উৎসৱৰ আজি মুকলি ধৰ্মালোচনী সভাৰ সভাখন পৰিচালনাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ সভাপতি শইকীয়া প্ৰভুজন, নিৰ্দিষ্ট বক্তা হিচাপে ইয়াত আহি উপস্থিত হোৱা মহন্ত প্ৰভুজনা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ এগৰাকী বিশিষ্ট বাপ প্ৰতিজ্ঞা বাপ আৰু মঞ্চত উপবিষ্ট বাপ আইসকল, সন্মুখত উপবিষ্ট বাপ আইসকল, গ্ৰন্থ উন্মোচনৰ যি দায়িত্ব, সেই দায়িত্বটো গ্ৰহণ কৰা আৰু কৰিবলগীয়া হোৱা এইটো এটা মানে মোৰ কাৰণে খুব সৌভাগ্য। গতিকে তাৰ কাৰণে কিছুমান সূত্ৰ আছে। জয়ন্তী বৰ্ষ উদযাপন 2024 খ্ৰীষ্টাব্দ আদৰ্শ শিক্ষক প্ৰক্ৰিয়া ডেকা সমন্বয় ক্ষেত্ৰ কটাহী ৰাজঘাট 30 কাতি পহিলা আঘোণ 576 সংক্ৰান্ত 16 আৰু 17 নৱেম্বৰ। সভাপতি হিচাপে আছে ভৱেন্দ্ৰ চন্দ্ৰ ডেকা, সম্পাদক হিচাপে আছে নাৰায়ণ বৰুৱা। গ্ৰন্থ প্ৰণয়ন সমিতিখন এনেকুৱা ভৱেন্দ্ৰ চন্দ্ৰ ডেকা সভাপতি, নাৰায়ণ বৰুৱা সম্পাদক, সদস্য হিচাপে আছে প্ৰফুল্ল চন্দ্ৰ ডেকা, ভৰত বৰুৱা, নীৰেণ ডেকা, কাকলি ডেকা, পদেন সদস্য কুমুদ চন্দ্ৰ ডেকা প্ৰাথমিক শাখাৰ সভাপতিৰ কাৰণে, বসন্ত বৰুৱা প্ৰাথমিক শাখাৰ সম্পাদক কাৰণে, মুকুন্দ ডেকা আদৰণি সমিতিৰ সভাপতিৰ কাৰণে, মুকুট চন্দ্ৰ ৰাজবংশী আদৰণি সমিতিৰ সম্পাদক কাৰণে। আৰু ইয়াৰ অৰিহণা 100 টকা কৰিছে
আৰু প্ৰথম উৎসৰ্গা প্ৰয়াত বক্ষীৰাই ডেকাৰ নামত কৰিছে। তেখেতৰ জন্ম হৈছিল 1/3/1937 আৰু মৃত্যু হৈছিল তেখেতৰ 1/3/1977 চনত। হৰেশ্বৰ শইকীয়া সভাপতি শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ 5 জনৰ এটা শুভেচ্ছাবাণী ইয়াত প্ৰকাশ কৰিছে। সভাপতিৰ একাষাৰ ভৱেন্দ্ৰ চন্দ্ৰ ডেকাৰ, সম্পাদকীয় আমি এতিয়া আমাৰ এজন উদ্বোধক আমাৰ স্মৃতিগ্ৰন্থৰ উদ্বোধকে কৈছে, বেয়া নাপাব, তেখেতে কৈছে যে অৰ্জুনৰ যিটো আত্মশ্লাঘা, এই আত্মশ্লাঘাটো হৈছে মই। অৰ্জুনৰ যিটো আত্মশ্লাঘা এইটো হৈছে মই। আমি যদি আমি বুলি ক'ব বিচাৰো, আমাৰ বুলি ক'ব বিচাৰো, তেতিয়া ইয়াৰ ব্যতিক্ৰম কেতিয়াও হ'ব নোৱাৰে। মই মানে অহংকাৰ, মই মানে সমস্ত, মই মানে গোটেই বিশ্বৰ শ্ৰেষ্ঠ। আৰু যদি কওঁ আমিবোৰ, উই আৰ ইন দ্য চেম বট ব্ৰাদাৰ, আমি এখন নাৱৰ যাত্ৰী, পলৰচলি গৈছিলে। গতিকে এখন নাৱৰ যদি যাত্ৰী হওঁ, আমাৰ কিন্তু যোৱাৰ পথটো অহাৰ পথটো একেই। আমি যেনেকৈ আহিছিলোঁ আমি তেনেকৈ আমি আমাৰ পিতৃগৃহলৈ আমি যাত্ৰা কৰিম। কেৱল আমাৰ মাজত এই যিটো সময় অংশ স্বকৃত ভাগৱতাৰ্থ গীত বাক্য নৃত্য নাট্য সুদৰ্শন চক্ৰ দ্বাৰ গোবিন্দ নতস্মিন শৰণং ব্ৰজে। মাধৱ পুৰুষে মহাপুৰুষ শংকৰদেৱক এনেভাৱে বৰ্ণনা কৰি এক গুৰু প্ৰতিমা তেওঁ আমাৰ মাজত দি থৈ গৈছিল। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহিক পাম, তোহাৰি চৰণে ৰেণু শতকোটি বাৰেক কৰো প্ৰণাম। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ কটাহী ৰাইজঘাট প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী উদযাপন। Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ